পঞ্চায়তৰ সভানেত্ৰী বা নিৰ্বাচিত যিসমূহ মহিলা সভানেত্ৰী হওক বা মহিলা প্ৰতিনিধি ওপৰতেও মানে কি হয়, স্বামী বা দাদাসকলে ককাসকলে কামত হস্তক্ষেপ কৰে। অকল হস্তক্ষেপ কৰা নহয়, আনকি প্ৰেছ ব্ৰিফিঙো দিয়ে। আৰু সেই কথাষাৰ মই আজি অভিযোগ শুনি আছোঁ আৰু সেই অভিযোগটো আজি মই নিজে হাতে লুটি আজি ধৰিলোঁ। কাৰণ মই কৈছিলোঁ যে পঞ্চায়তৰ সভাপতিসকলৰ লগত মই মিটিং কৰিম বুলি তাত যে গৈ চাওঁ যে তিনিজন মানে গিৰিয়াকে বা তেওঁলোকৰ পৰিয়ালৰ মানুহ পঞ্চায়তৰ সভাপতি হিচাপে বহি আছিলে। তেওঁলোকক মই তাৰ ৰুমৰ পৰা মই বাহিৰ কৰি দিছোঁ। মই আমাৰ হাইলাকান্দিবাসী ৰাইজক আহ্বান জনাইছোঁ। আমাৰ এই ব্লকৰ যিসমূহ বাসিন্দা তেওঁলোকক আহ্বান জনাইছোঁ যে কোনো কাৰণতে নিৰ্বাচিত প্ৰতিনিধি মহিলা প্ৰতিনিধিৰ যাতে স্বামী বা দাদাকৰ লগত যাতে কথা নাপাতে। আৰু মই ইতিমধ্যে চিঅ জিলা পৰিষদক কৈছোঁ, ডিডিঅ'ক কৈছোঁ যে ইয়াতে যাতে সেইসকলে কোনোবাই আহিব পাৰে, নিজৰ গিৰিয়াকে আহিব পাৰে, খবৰ ল'ব আহিব পাৰে, ডাঙৰ কথা নহয় নাগৰিক হিচাপে। কিন্তু অফিচৰ কামত যাতে কোনো ধৰণৰ আলাপ নকৰে, অফিচৰ চকীত যাতে বহি থাকিব নোৱাৰে, তাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছোঁ। আৰু জনসাধাৰণকো মই আজি আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি অফিচৰ যদি কাৰ্যালয়ত যদি বহি থাকে কোনোবা স্বামীয়ে বা ককায়েকে, ইয়াৰ পৰা গতিয়াই দিয়াৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ। জিলাবাসী ৰাইজকে আহ্বান জনাইছোঁ যে যিসমূহ প্ৰতিনিধিৰ গিৰিয়েক বা ককায়েকে বা ভায়েকে তেওঁলোকে পঞ্চায়তৰ কাৰ্যালয়ত বহি থাকে, তেতিয়াহ'লে তেওঁলোকক গতিয়াই দিয়াৰ মই আহ্বান জনাইছোঁ, জনসাধাৰণক আহ্বান জনাইছোঁ। আৰু এই ধৰণৰ ঘটনা অসমত ক'তো নাই, মই হাইলাকান্দিতে শুনিছোঁ আজি। গতিকে এনেকুৱা ঘটনা, কাৰণ আমি যিহেতু মহিলা সবলীকৰণ কৰাৰ কাৰণে কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে মহিলা উদ্যমিতা আঁচনি আমি কৰিছোঁ। তাৰপিছত যদি পঞ্চায়তৰ প্ৰতিনিধিৰ গিৰিয়াকে যদি কাম চলায়, তেতিয়াহ'লে এইটো আমাৰ কাৰণে ভাৰতীয় সমাজৰ কাৰণে লজ্জাজনক কথা। এই ক্ষেত্ৰত মই হাইলাকান্দিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ।